মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা সেশন 2025-26 এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰু এইচএছ ছেকেণ্ড ইয়াৰত হ'বলগীয়া পৰীক্ষাৰ নিয়মাৱলী আৰু পৰীক্ষাৰ টাইম সম্পৰ্কে আলোচনা কৰিম। যোৱা 5-7-2025 চনত আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 2-এ এটা নটিফিকেশ্যন জাৰি কৰিছে। সেই নটিফিকেশ্যন মতে তোমালোকৰ পৰীক্ষাৰ ধৰণটো ইয়াতে দিয়া হৈছে। দেখা ইয়াতে যিটো দিছিলে এইটোৰ এই ধৰণটো এনেকুৱা যে প্ৰথমতে তোমালোকৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ এইচএছ ছেকেণ্ড ইয়াৰ এণ্ড month and year, name of the examination, marks, month and year, HS second year name of the examination, marks. তোমার আগস্ট 2025 ইউনিট টেস্ট 1 25 মার্কস ফার্স্ট ইয়ারের কারণে, সেকেন্ড ইয়ারের কারণেও আগস্ট 2025 ইউনিট টেস্ট 1 25 মার্কস। নভেম্বর 2025 টার্মিনাল আর হাফ ইয়ারলি 50 মার্কস, সেকেন্ড ইয়ারের কারণে নভেম্বর 2025 টার্মিনাল আর হাফ ইয়ারলি 50 মার্কস। এতিয়া তোমালোকে জানুৱাৰী মাহত যোৱা, জানুৱাৰী মাহত ইউনিট 2 হ'ব 25 মাৰ্কস। জানুৱাৰী 26ত সেকেন্ড ইয়ারের কারণে তোমালোকৰ রিভিশন টেস্ট ফর appearing in the HS final examination 2026. Only theory examination will be held. Total marks of each subject will be as per syllabus of the HS final examination theory. তোমালোকে ইয়াতে দেখা তোমালোকৰ জানুৱাৰী মাহত সেকেন্ড ইয়াৰৰ কাৰণে দেখা খুব ইম্পৰ্টেণ্ট এটা দিছে প্ৰি ফাইনেল এক্সামিনেশ্যন যাক আমি কওঁ, সেইটো এক্সামিনেশ্যন অনুষ্ঠিত হ'ব একেবাৰে তোমালোকৰ ফাইনেল ঠিক যেনেকুৱা ধৰণৰ প্ৰশ্ন আহে সেনেকুৱা ধৰণৰ আহিব। লাষ্ট তোমালোকে দেখা মাৰ্চ 2026 এনুৱেল এক্সামিনেশ্যন ফাৰ্ষ্ট ইয়াৰত হ'ব। এইটো কমপ্লিট হৈ যাব মাৰ্চৰ 31 মাৰ্চ 2026ৰ আগত। এইটো 100 মাৰ্কৰ হ'ব এজ পাৰ নিৰ্দেশ মতেই হ'ব। আৰু ফেব্ৰুৱাৰী মাৰ্চ তোমালোকে জেনেৰেলি 10ৰ পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰত ছেকেণ্ড ইয়াৰৰ ফাইনেল এক্সামিনেশ্যন ষ্টাৰ্ট হয়। এইচএছ ফাইনেল এক্সামিনেশ্যন 2026 100 মাৰ্কস হ'ব। ডিক্লাৰেশ্যন অফ রেজাল্ট দেখা এইচএছ ফাৰ্ষ্ট ইয়াৰত উইদিন 10th এপ্ৰিল 10 এপ্ৰিলৰ ভিতৰত 2026 ক্লাছ ষ্টাৰ্ট হ'ব। উইদিন এইটো তোমালোকৰ রেজাল্ট ডিক্লেয়াৰ হ'ব উইদিন 25th এপ্ৰিল 2026 of class 12. Okay, it is also notified that unit test, half yearly and revision tests are to be conducted in the higher secondary and senior secondary schools under ASEP Division 2. Half yearly and revisional tests are to be conducted in colleges under ASEP Division 2. So এইটো দেখা তোমালোকৰ সেক্ৰেটাৰীয়ে অৰ্ডাৰখন তোমালোকৰ ইয়াৰ কাৰণে দিছে, সেক্ৰেটাৰীৰ নিৰ্দেশনা আছে। ওকে, সো মাই ডিয়াৰ ষ্টুডেণ্ট এইটো আছিলে তোমালোকৰ ইনফৰমেশ্যন। থেংক ইউ ফৰ ৱাচিং।